নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেখা গৈছে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আকৰ্ষণীয় হৈ পৰিছে। মই আছো 57 নং কলিয়াবৰ বিধানসভা সমষ্টিৰ আমবাগানত আৰু দেখা গৈছে যে ইয়াৰ যিগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত তেখেতে যথেষ্ট আগ্ৰাসন ৰূপত প্ৰচাৰ কাৰ্যসূচী চলাইছে। মানুহৰ ঘৰে ঘৰে গৈছে, বিভিন্ন অঞ্চলত বিশাল জনসভা তেওঁ আয়োজন কৰিছে, তাত উপস্থিত ভাষণ দিছে। ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে যি মন্ত্ৰী কেশৱ মহন্তই এটি ভাষণ প্ৰদান কৰি আছে ইয়াৰ প্ৰাৰ্থীগৰাকীয়ে, আৰু দেখা গৈছে যে হিলদল ভাঙি সমৰ্থকসকল ওলাই আহিছে। কেমেৰা পাৰ্চন ৰাজ্যৰ পৰিৱেশ দেখুৱাইছে যে কেনেধৰণে আমবাগান অঞ্চলৰ ৰাইজ হিলদল ভাঙি ওলাই আহিছে, পুৰুষ মহিলা সকলো ওলাই আহিছে কেশৱ মহন্তৰ সমৰ্থনত। আৰু এনেধৰণে দেখা গৈছে, মই ইতিমধ্যে কৈছো যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ কাৰ্যসূচী আকৰ্ষণীয় হৈ পৰিছে। আৰু কলিয়াবৰত মুঠ 4গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যিটো দেখা গৈছে। কেশৱ মহন্তৰ যথেষ্ট প্ৰচাৰ কৰি থকা দেখা গৈছে আৰু এইসকল লোক সমৰ্থক তেওঁলোকে ওলাই আহিছে। মই জানিব বিচাৰিম কি ক'ব। দেখা গৈছে নিৰ্বাচনৰ দিন একেবাৰে চমু চাপিলে, আপুনি নিশ্চয় ভোটটো দিব, কি আশা কৰে, কেনেকুৱা এজন প্ৰাৰ্থী হোৱাটো বিচাৰিছে? দেখা গৈছে আপোনালোকৰ ইয়াতে কেশৱ মহন্তই ভাষণ দি আছে, বিশাল এক জনসভা। আমি অহা 9 তাৰিখ এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনত কেশৱ মহন্তই যি কাম কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, এই কেশৱ মহন্তৰ কামৰ অগ্ৰগতি আৰু ৰাইজৰ প্ৰতি থকা সহানুভূতিৰ ওপৰত নিৰ্ভৰ কৰি তেখেতক আমি 99% ভোট হাতী ছবিত দি তেখেতক আমি বিপুল ভোটত জয়যুক্ত কৰিম। কি ক'ব? কেশৱ মহন্তকে দিম ভোট, কেশৱ মহন্ত ভালে, কেশৱ মহন্ত ডাঙৰীয়াকে দিম। আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ লাগে, আমি কেশৱ মহন্ত ডাঙৰীয়াকে ভোট দিম 9 তাৰিখৰ পৰা। ভোটাধিকাৰ হ'ল নাই? ভোট দিব নাই? হ'ল। প্ৰথম ভোট দিব নাই আগতে? নাই, আগতে দিছো, এবাৰ দিছো। আগতে দিছে? দিছো। এইবাৰ কি ভাবিছে? এইবাৰ ভাবিছো, আমি চাইছো কলিয়াবৰ সমষ্টি যিহেতু আমাৰ এইখিনি নতুনকে আহিলে, নতুনকে আমি অন্তৰ্ভুক্ত হলো কলিয়াবৰ সমষ্টিত। আমি বহুত চাইছো কলিয়াবৰ সমষ্টি বহুত উন্নত কৰিছে, সেইকাৰণে আমি নিশ্চিতভাৱে আমবাগান অঞ্চলটো আচলতে ইয়াৰ পূৰ্বতে চামগুৰি সমষ্টিৰ অধীনত আছিল আৰু এতিয়া প্ৰথমবাৰৰ কাৰণে এইসকল ভোটাৰে কলিয়াবৰ বিধানসভা সমষ্টিত তেওঁলোকে ভোটদান কৰিব। ইয়াক দেখুৱাইছে যে প্ৰচাৰ কাৰ্যসূচী চলাইছে, হিলদল ভাঙি ৰাইজ ওলাই আহিছে। বাইদেউ, ভোট দিব 9 তাৰিখে? কি ভাবিছে, কেনেকুৱা আপোনালোকৰ প্ৰাৰ্থীজন কোনজনক নিৰ্বাচিত কৰি পঠিয়াব? কি ভাবিছে? কেশৱ মহন্তক দিম। কেশৱ মহন্ত? কিয় দিব কেশৱ মহন্ত? কিয় দিব? কিয় দিব? কিয় দিব? সেইকাৰণে দিব। বাইদেউ, ভোট দিব? হাতী ছবিত। কিয় দিব হাতী ছবিত? ভাল কাৰণে। ইয়াৰ 50 লাখ টকা দিছে আমাৰ হেৰি কাৰণে, কি কয় আমাৰ কালিবাৰীৰ কাৰণে, আমাৰ সেই ষ্টেমৰ কাৰণে উন্নয়ন সাধন হৈছে। ৰাস্তাটো ভাল হৈছে। আপোনালোকে কলিয়াবৰ প্ৰথমবাৰৰ কাৰণে ভোট দিব? প্ৰথমবাৰৰ কাৰণে। ইয়াৰ আগতে আমি কলিয়াবৰ আগতে কলিয়াবৰ ঘৰ আমি কলিয়াবৰ আমি উন্নতি পাইছোই। আমাৰ এতিয়া নতুন সোমাইছে কলিয়াবৰ, যিহেতু ভাল সকলোৱে। তোমাৰ ভোটাধিকাৰ হৈছে নে নাই? ভোট দিবা নাই? হৈছে। এইবাৰ কি ভাবিছা? কিয় দিবা হাতী ছবিত? দেশৰ কাৰণে। নিশ্চিতভাৱে এয়া দেখিছে কেমেৰা পাৰ্চন আজি দেখুৱাবলৈ ক'ম যে যি কেশৱ মহন্তৰ প্ৰচাৰ কাৰ্যসূচী আছিল তাত এইসকল পুৰুষ মহিলা এনেধৰণে হিলদল ভাঙি ওলাই আহিছে। আৰু এনেধৰণে দেখা গৈছে কেশৱ মহন্তই এক আগ্ৰাসন ৰূপত তেওঁ এনেধৰণে প্ৰচাৰ কাৰ্যসূচী চলাইছে। সকলো ওলাই আহিছে, তেওঁলোকৰ এটাই উদ্দেশ্য হ'ল তেওঁলোকে ইয়াৰ প্ৰথমবাৰৰ কাৰণে আমবাগান অঞ্চলত আচলতে প্ৰথমবাৰৰ কাৰণে তেওঁলোকে কলিয়াবৰ বিধানসভা সমষ্টিত ভোট দিব, আৰু যাৰ কাৰণে তেওঁলোকে এনেধৰণে ওলাইছে। ইয়াৰ পূৰ্বতে তেওঁলোকে চামগুৰি সমষ্টিত আছিল, আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে কলিয়াবৰত ভোট দিব। হয়, প্ৰথমবাৰৰ কাৰণে। হয়, এয়া প্ৰথমবাৰৰ কাৰণে তেওঁলোকে কলিয়াবৰত ভোট দিব। এনেধৰণে খুব উৎফুল্লিতভাৱে তেওঁলোকে এনেধৰণে ওলাই আহিছে। তেওঁলোকে এটাই কথা কৈছে যে দেশৰ স্বাৰ্থত তেওঁলোকে কেশৱ মহন্তক ভোট প্ৰদান কৰিব। মই প্ৰাৰ্থীগৰাকীৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম, যিহেতু দেখা গৈছে যথেষ্ট প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে। প্ৰচাৰ কাৰ্যসূচী, যথেষ্ট হিলদল ভাঙি ৰাইজ ওলাই আহিছে আমবাগানত। প্ৰথমবাৰৰ কাৰণে আপোনাক ভোট দিব ৰাইজে, কি দেখিছে? ৰাইজ বহুত উৎসাহিত। তেখেতে কলিয়াবৰ সমষ্টিত তেখেতসকল অন্তৰ্ভুক্ত হোৱাৰ লগে লগে উৎসাহ এইকাৰণে পাইছে যে তাৰ আগৰ পৰাই আমি কলিয়াবৰ
সমষ্টি যদিও বেলেগ আছিল, তেখেতসকলৰ লগত সামাজিকভাৱে প্ৰায় কথাতে জড়িত আছিল। তেখেতসকলে ভাবিছে এইবাৰ বিধায়ক হিচাপে আমি পাম বা নিজে নিৰ্বাচিত কৰিম, সেইকাৰণে সকলো উৎফুল্লিত আৰু সকলোৱে মানে খুব উৎসাহ পাইছে বুলি মই ভাবোঁ।